জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই চৰাইদেউ ৰঙাপাৰা আদৰ্শ বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ শ্ৰদ্ধাৰ শ্ৰীযুত কুমুদ দিহিঙীয়া ছাৰে লিখা এটা কবিতা পাঠ কৰিবলৈ আগবাঢ়িছোঁ। ভুল হ'লে মাৰ্জনা কৰিব। কবিতাৰ শিৰোনাম অবিশ্বাস্য আৰু অবিস্মৰণীয়। মানুহ কিমান মহান হ'লে এনে হ'ব পাৰে, যাৰ মৃত্যুৰ খবৰে সমগ্ৰ বিশ্ব জোকাৰি যায়, যাৰ অন্তিম যাত্ৰাত সৃষ্টি হয় মানৱ সাগৰ, যি সাগৰৰ ঢৌত উটি ভাহি যায় সুশোভিত স্বৰ্গৰত, বিদেশী আত্মাৰ শেষ ঠিকনা বিচাৰি। অবিশ্বাস্য হ'লেও যেন ইয়ে সত্য। মানুহ কিমান জনপ্ৰিয় হ'লে এনে হ'ব পাৰে, যাৰ মৃত্যুৰ খবৰত সমাধিস্থলী লোকে লোকাৰণ্য হয়, সৃষ্টি হয় সমন্বয়ৰ এখন দেশ, য'ত কোনো জাতি নাই, য'ত কোনো ধৰ্ম নাই, সকলোৱে সমস্বৰে অনাহাৰে অনিদ্ৰাই কেৱল প্ৰয়াতজনৰ গীত গাই গাই নমাই আনে আধ্যাত্মিকতাৰ এক স্বৰ্গীয় পৰিৱেশ। কেৱল সমাধি ক্ষেত্ৰ ধুই থৈ যায় কৰোণাময় এজাক বৰষুণে। অবিশ্বাস্য অবিস্মৰণীয় হ'লেও ইয়ে যেন সত্য। মানুহ কিমান প্ৰকৃতিপ্ৰেমী হ'লে এনে হ'ব পাৰে, যাৰ মৃত্যুৰ খবৰত আকাশে সাজে ৰামধেনু, ডাৱৰে আঁকে প্ৰয়াতৰ প্ৰতিচ্ছবি। অজান পশু পক্ষীয়েও বিদেশী আত্মাৰ প্ৰতিকৃতিত জ্ঞাপন কৰে শ্ৰদ্ধাঞ্জলি। অবিশ্বাস্য হ'লেও যেন ইয়ে সত্য। মানুহ কিমান হৃদয়বান হ'লে এনে হ'ব পাৰে, যাৰ নিষ্কলুষ হাতৰ পৰশত প্ৰাণ পাই উঠে আৰ্তজনে, দুখীয়া নিচলাজনৰো হৈ পৰে প্ৰাণৰো প্ৰাণৰ, মুকবধিৰ পংকুজনেও হাৰ পাই উঠে। অবিশ্বাস্য হ'লেও যেন ইয়ে সত্য। এগৰাকী মহানায়ক যুগদস্তাৰ মহাপ্ৰয়াণে প্ৰকৃতিক সাক্ষী কৰি সকলোকে নিৰ্বাক নিস্পন্দন কৰি চিৰ বিদায় ল'লে, গতি কৰিলে বৈকুণ্ঠ ধামলৈ। জুবিন গাৰ্গ আজি নাই এই সংসাৰত, যাৰ মৃত্যুৱে দিলে নৱপ্ৰজন্মক আলোকৰ সন্ধান। তেওঁৰ জীৱন গাথাই কৈ গ'ল সঁচা মানৱতাত বিচাৰি পাবা সুখ আৰু শান্তিৰ বৈকুণ্ঠ ধাম। তেওঁৰ মায়াবী আত্মা খোদিত হ'ল প্ৰতিজন অনুৰাগী আৰু গুণমুগ্ধৰ হৃদয়ত, সাক্ষী হৈ ৰ'ল চন্দ্ৰ সূৰ্য আকাশ। জুবিন হ'ল অমৰ, জুবিন আজি মৰিও অমৰ। ধন্যবাদ।